গতিকে অসম প্ৰকাশন পৰিষদে মাননীয় আমাৰ উপাধ্যক্ষ সুমন্ত চলিহাদেৱৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰি এটা এপ নিৰ্মাণৰ কাৰণে প্ৰচেষ্টা চলাইছিল আৰু এই প্ৰচেষ্টা এতিয়া প্ৰায় 90% কাম শেষ হৈ গৈছে আৰু ইয়াতে এই এপটোৰ নামটো আমি ভাবিছোঁ যে যেহেতু আমি শব্দটো বিচাৰিব লাগিলে প্ৰথমতে ইংৰাজী শব্দটো বিচাৰিব লাগিব তাৰ পৰাহে অসমীয়াটো আহিব গতিকে সেইকাৰণে আমি মডাৰ্ণ আছামিজ গ্লোছাৰী প্ৰথম অৱস্থাত 15,000 শব্দ থাকিব যদিও পৰৱৰ্তী সময়ত বৃদ্ধি হ'ব শব্দৰ সংখ্যা এপত বিচাৰি চাব পাৰিব ভিন্ন শব্দৰ অৰ্থ গুগল প্লে ষ্টৰত বিনামূলীয়াকৈ উপলব্ধ হ'ব এপটো ভাষাবিদ সুমন্ত চলিহাৰ অধ্যক্ষতাত চলি আছে এই এপটোৰ কাম আধুনিক অসমীয়া পৰিভাষা এই ধৰণৰ এটা এপ এটা হ'ব আৰু এইটো এন্ড্ৰইড ফোন আৰু আইফোন দুয়োটাতে উপলব্ধ হোৱাকৈ আমি উলিয়াই দিম আৰু প্লে ষ্টৰত গ'লে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব এনেকুৱা ধৰণৰ ভবা হৈছে দ্বিতীয়তে আমি আৰু এটা ভাবিছোঁ যে প্ৰথমতে আমি গোটেই শব্দবোৰটো সামৰি লোৱাটো সম্ভৱ নহয় ব্যৱহাৰিক দিশত বহু শব্দৰ প্ৰয়োজন হয় আৰু যিসকলে ব্যৱহাৰ কৰি থাকে তেওঁলোকে মানে উপলব্ধি কৰে যে কি কি শব্দৰ প্ৰয়োজন আমি তাত এটা ব্যৱস্থা এটা আছে এই এপটোত এটা ব্যৱস্থা থাকিব অসমীয়া ভাষা সকলোৰে বাবে সহজসাধ্য কৰিব পৰাকৈ অনাগত দিনত বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা অসম প্ৰকাশন পৰিষদৰ কেমেৰাত সঞ্জয় বৰাৰ সহযোগত হীৰকজ্যোতি বালাকৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট